ৰাজ্যত আজি অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু অসমৰ ৫টাকৈ সংসদীয় সমষ্টিত আজিৰ দিনটোত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু পুৱা ৭ বজাৰে পৰা আচলতে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু বিয়লি ৫ বজালৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু অসমৰ ৫টা সংসদীয় সমষ্টিত নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ আৰু দৰং, ওদালগুৰিত আজিৰ দিনটোত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু ৰাজ্যত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৫টা সংসদীয় সমষ্টিত আজিৰ দিনটোত পুৱাৰে পৰা অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া। নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ আৰু দৰং, ওদালগুৰিত ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজি ইভিএমত বন্দী হ'ব ৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৭৭,২৬,০০০ ভোটাৰ নিৰ্ণয় কৰিব ৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৯,১৩৩টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। আৰু আমি জনাই গৈছো যেহেতু আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে দেশত আৰু দেশৰ ১৩খন ৰাজ্যত যেহেতু অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু অসমৰো ৫টা সংসদীয় সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু এই ৫ সংসদীয় সমষ্টি হৈছে নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ, দৰং, ওদালগুৰি। এই ৫টা সংসদীয় সমষ্টিতে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু যেহেতু পুৱাৰে পৰা ভোটাৰে শাৰী পাতি আচলতে ভোটদান সাব্যস্ত কৰিছে ইতিমধ্যেই আৰু যেহেতু প্ৰচণ্ড গৰম আৰু প্ৰচণ্ড গৰমকো নেওচি ভোটদান সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু ৬১গৰাকী প্ৰাৰ্থীয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে ৬১গৰাকী প্ৰাৰ্থীৰ আজিৰ দিনটোত ভাগ্য নিৰ্ণয় কৰিব ৭৭,২৬,০০০ ভোটাৰে আৰু যিহেতু আজি ১৩খন ৰাজ্যৰ ৮৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ আৰু অসমৰ যেহেতু জনাইছো অসমৰ ৫টা সংসদীয় সমষ্টি নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ আৰু দৰং, ওদালগুৰিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু এইবাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৬১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ৯,১৩৩টা ভোট কেন্দ্ৰত পুৱাৰে পৰা অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু যিহেতু নগাঁও লোকসভা সমষ্টিত ১৩গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে একেদৰে দৰং, ওদালগুৰিত আচলতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ১১গৰাকী প্ৰাৰ্থীয়ে আনহাতে ডিফু লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৫গৰাকী প্ৰাৰ্থীয়ে একেদৰে কৰিমগঞ্জ সংসদীয় সমষ্টিতো ২৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শিলচৰতো মুঠ ৮গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে এই আটাইকেইটা লোকসভা সমষ্টিতে পুৱাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগতে টুইট কৰিছে আৰু সকলো ৰাইজকে ভোটদান সাব্যস্ত কৰিবলৈ তেওঁ আহ্বান জনাইছে আৰু যিহেতু দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা ভোটাৰসকল ওলাই আহিছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ভোট কেন্দ্ৰৰ সন্মুখত আৰু তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু যেহেতু আমি জনাইছো প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকে টুইট যোগে আচলতে সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু আমি পুনৰবাৰ জনাইছো অসমৰ ৫টা সংসদীয় সমষ্টিত আজিৰ দিনটোত অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ আৰু দৰং, ওদালগুৰিত আজিৰ দিনটোত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু ৬১গৰাকী প্ৰাৰ্থীয়ে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এই ৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৭,২৬,০০০ ভোটাৰে।